Don't worry, খাচী কি বুলি ভাবিছে আপোনালোকে ইহঁতক দেৱী কালিমাৰ মূৰ্তি পৰ্যন্ত ভাঙি থৈছে ইহঁতে পাঞ্জাবীৰ গুৰুদ্বাৰা ভাঙি পেলোৱা জুই লগোৱাৰ অভিযোগ আছে নিৰীহ লোকৰ হত্যা আৰু মন্দিৰত আক্ৰমণ সেইবোৰটো আছে পাতনি মিলিলে বহুত ডাঙৰ কাহিনী হৈ যাব মেঘালয় চৰকাৰে সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিছে যিখন ৰাজ্যত পুলিচকে কিৰেপ নকৰে পুলিচৰ চকুৰ সন্মুখতে গাড়ী জ্বলাই দিয়ে 31খনকৈ গাড়ী ভাঙিছে হেদিনাখন এখন জ্বলাই দিছে এতিয়া চাওক এখন চুবুৰীয়া ৰাজ্য হিচাপে বা দেশৰ অংগ হিচাপে চৰকাৰে এটা সুসম্পৰ্ক বজাই ৰাখিব বিচাৰিছে বহুত ইয়াত কিছুমান ৰাজনৈতিক কাৰণ থাকে হেবোৰ কবলৈ নাযাওঁ কিন্তু মানুহৰ মানসিকতাটোৱে যদি ঠিক নহয় চৰকাৰে যিমান আলোচনাত বহিও লাভ নাই আছে জানো কওকচোন লাভ নাই আৰু মই কলো নহয় তাৰ যিখিনি এই খাচী মানুহ বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ যিখিনি যুৱক ল'ৰা ছোৱালী তেওঁলোকৰ মানসিকতা একদম ঠিক নহয় মানুহৰ লিষ্টত নপৰে তাহাঁতি একদম সিধা সিধি কথা কম আমাৰ মানুহজন যদি তাত কালি পৰহি মাৰিও পেলাই হত্যাও কৰি দিয়ে তাহাঁতে কিন্তু তেওঁলোকৰ নিজৰ মানুহখিনিক সাপোৰ্ট কৰিব কিবা নহয় কিবা এটা ৰিজন দেখুৱাই তাহাঁতে নিজৰ মানুহখিনিক সাপোৰ্ট কৰিব জাস্টিস ইনজাস্টিস এইবোৰ একো বুজি নাপায় তাহাঁতে এই ইনসিডেন্টটো হোৱাৰ পাছত ঘটনাটোৰ সন্দৰ্ভত মই এটা ভিডিঅ' দিছিলো তাৰ পাছত তাৰে গাৰো কমিউনিটিৰ মানুহজনে মোক ক'লে যে তেওঁলোকেও তাত সুৰক্ষিত অনুভৱ নকৰে এই খাচী ল'ৰাবোৰৰ কাৰণে তেওঁলোকৰো গাড়ী জ্বলাই দিছিলে তাৰ পাছত মোক নেপালী এজনে ক'লে নেপালী ল'ৰা এজনে মোক ক'লে যে হেৰি আমি মানে তেওঁলোকৰ প্ৰবলেম তেওঁলোকৰ কি প্ৰবলেম ফেস কৰিবলগীয়া হয় তাত গোটেই কথাবিলাক মোক খুলি কৈছে তাৰ পাছত এজনী বেংগলী ছোৱালী তাতে কিবা বিউটি পাৰ্লাৰ আছে তাই কান্দি দিছে মোক কথাখিনি কওঁতে এই খাচী ষ্টুডেণ্টে কেনেকৈ উপদ্ৰৱ কৰে তেওঁলোকৰ ওপৰত তাই এতিয়া বেছি তাত ক'ব নোৱাৰে কথাবিলাক মোক কাৰণ তাত থাকিব নোৱাৰিব প্ৰশাসনে এতিয়া নিৰাপত্তা দিব কিমানটো পৰ্যায়লৈ দিব টুৰিষ্টবিলাক এতিয়া ফুৰিবলৈ যায় দুদিন থাকে গুচি আহে সেইকাৰণে গম নাপায় তাত কি চলি লাগে এতিয়া এই ল'ৰা ছোৱালীকেইটাৰ কথাখিনি শুনি মোৰ কালি বেয়া লাগিলে সেইকাৰণে মই কালি মেঘালয় ঘটনাবোৰৰ গোটেই হিষ্ট্ৰী পঢ়ি দিলো তাত অকল আপোনাৰ হত্যা লুণ্ঠন আক্ৰমণ অন্যায় এইবিলাকে আছে এতিয়া আন্দোলন তেওঁলোকে নিজৰ জাতিটোৰ কাৰণে কৰিছে ঠিকই আছে আমিও প্ৰত্যেকে আন্দোলন কৰে নিজৰ জাতিৰ কাৰণে নিজৰ ৰাইটৰ কাৰণে প্ৰত্যেকে আন্দোলন কৰিব কিন্তু তেওঁলোকৰ আন্দোলনবোৰত অকল হত্যা হিংসা আন ধৰ্মক ঘৃণা কৰা কমিউনেল ভায়োলেন্স তাৰপিছতে আপোনাৰ ৰিলিজিয়াছ ডিছক্ৰিমিনেশ্যন এইবোৰে আছে শত্ৰুতা কাৰ লগত নাই তাহাঁতৰ 1978 পৰা আজিলৈকে প্ৰথমে বেংগলী মানুহখিনিক টাৰ্গেট কৰি লৈছিলে 20,000 বেংগলী মানুহ পলাই যাবলগীয়া হৈছিলে মেঘালয় এৰি এটা খেদাই মাৰিছিলে পাঞ্জাবীখিনিক মাৰিছিলে পাঞ্জাবীখিনিৰ লগত সংঘৰ্ষ মানুহখিনিয়ে ভয়তে লুকাই গুৰুদ্বাৰত আহি সোমাই আছিলে তাতো গৈ তেওঁলোকে অগ্নি সংযোগ কৰাৰ চেষ্টা কৰি জুই জ্বলাই দিব লৈছিলে ভাঙি দিব লৈছিলে গুৰুদ্বাৰা পাঞ্জাবী মানুহখিনিক মাৰিছিলে বিহাৰী মানুহক মাৰিছিলে বিহাৰী মানুহক মাৰি ঘৰ দুৱাৰ দোকান পোহাৰ সব জ্বলাই লণ্ড ভণ্ড কৰি দিছিলে তাৰপিছত 87ত নেপালীখিনিক হত্যা কৰিছিলে হত্যাটো হত্যা একদম অগ্নি সংযোগ কৰি মেলি সব মানে ইমানে ডাঙৰ তেওঁলোকৰ কাৰ লগত শত্ৰুতা নাই 2017 চনত ৰেলৱে যিটো তেতেলিয়া প্ৰজেক্ট বহিছিলে তাত কৰ্মচাৰীটো বাদে দিয়ক ডাইৰেক্ট পুলিচক মাৰিছে তাত পুলিচক খেদাই পিটিছে তাত আৰু কি কম মোৰে ঘূৰাই যাব এতিয়া এইবোৰ কৈ থাকিলে মই ৰাইজক এটাই অনুৰোধ কৰিম আসাম টুৰিজমটো প্ৰমোট কৰক আপোনালোকে এনেই বাহিৰত গৈ য'ত ত'ত অন্যায় অপমানৰ বলি হ'বলগীয়া এইবোৰ ক্ষতি হোৱাটো নিবিচাৰোঁ আৰু আমাৰ মানুহৰ নিচিনা তেওঁলোকৰ মনবিলাক নহয় আপোনালোকে জানে নাই আপুনি এতিয়া মই একদম সৰু উদাহৰণ এটা দিছোঁ আমাৰ পবিত্ৰ নামঘৰ মন্দিৰৰ প্ৰসাদ আপোনালোকে দি চাওক না সেইবোৰ মানুহক কেতিয়াও নাখায় তাহাঁতি জিন্দগীত নাখায় ঘিণ কৰিব ৰ'ব এই খাচী সোপাক দুটামান কথা কৈ লওঁ তেওঁলোকেও বুজক So don't worry, Khasi students. I'm going to expose everything about you. I'll bring it out in front of the people one by one. What atrocities and injustice you have committed against people. Don't worry.